So guys, welcome to my new vlog. এতিয়া যাবলৈ ওলাইছোঁ মই অলপমান ফুৰিবলৈ, অলপ খোজকাঢ়ি আহোঁ। আৰু বহুত দিন হৈছে মই খোজকাঢ়িবলৈ ওলোৱা নাছিলোঁ। আৰু আজি যাওঁ অলপমান ফুৰি আহোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু আবেলি এতিয়া 4:30 বাজে আৰু আজি বহুতখিনি গৰমো আৰু যোৱাকালি যিহেতু বহুতখিনি বৰষুণ পৰিছিল, ধুমুহা বৰষুণ আৰু পাথৰো পৰিছে। এই হৈছে আমাৰ গাঁৱৰ কাষৰ কৈজা নদীটো। এই চাওক পানীবিলাক বৈ গৈ আহিছে এতিয়া। আৰু এখন হৈছে ব্ৰিজ, আৰু এতিয়া মই আছোঁ ব্ৰিজৰ ওপৰত। আৰু এই ব্ৰিজখন মানে যেতিয়া গাড়ী যায় তেতিয়া মানে এনেকৈ লৰি আছে অলপ অলপ। আৰু মই থিয় হৈ আছোঁ, লৰি আছে। যিহেতু পুৰণা হৈছে এতিয়া এইখন ব্ৰিজ, সেইকাৰণে। আৰু এতিয়া ব্ৰিজখন মই পাৰ হৈছোঁ। এই চাওক এইখন ব্ৰিজ, কৈজা নদীৰ এখন ব্ৰিজ মই পাৰ হ'লোঁ এতিয়া। আৰু মই এতিয়া নেশ্যনেল হাইৱেৰ পৰা মানে মই নামি আছোঁ। এই চাওক, আৰু ইমান ওখ তাৰে পৰা নামিছোঁ মই। আৰু এতিয়া মই ইফালেদি এখন গাঁৱত যাওঁ, আৰু আপোনালোকক মই গাঁওবিলাক দেখুৱাই থাকিম। ইফালে মই যোৱা নাছিলোঁ কেতিয়াও, আজি যাম। দাদা এজনক লগ পালোঁ আৰু ভাইটিৰ লগত। এইখন গাঁৱৰে হয়, কাৰণ নতুনকৈ গাঁও আহিছে। আৰু মই যাওঁ এতিয়া এই ৰোঘ বুলি কয়, মই কৈছিলোঁ কেইদিনমান আগতে, কিন্তু মই যোৱা নাছিলোঁ। আৰু আজি যামেই। ইমান বৰষুণ পৰিছিল যোৱাকালি। এয়া চাওক, ইফালেদি পানী বৈ 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 একদম পূৰা ইফালে নদীত ওলাই আছে। এতিয়া নদীত পৰিব। আৰু ইফালে নদী এটা আছে, দেখুৱাই দিছিলোঁ আপোনালোকক কেইদিনমান আগতে মই। চাওক পথাৰ, আৰু আগত আছে এখন স্কুল, ছান ফ্ৰান্সিছ স্কুলখন আছে। আৰু এইটো হৈছে ৰৌখোৱা 2 নং নোৱাপাৰা বুলি কয়। এইবিলাক পথাৰ কিমান ধুনীয়া লাগিছে চাওক, কিমান ভাল লাগি আছে। আৰু এইটো পুখুৰী, যিহেতু বাৰিষা এতিয়া পানী ভৰ্তি হৈছে। এনেকুৱা পৰিৱেশত থাকি বহুতখিনি ভাল লাগে, নহয়নে গাইজ? শান্তিপূৰ্ণভাৱে এনেকৈ থাকিবলৈ ইচ্ছা যায়। এই চাওক খেলি আছে সৰু সৰু ল'ৰা এইবিলাক। আৰু এইটো খালী জেগা, ইয়াতে খেলি আছে। আৰু এইফালেদি যাব পাৰে ভিতৰৰ ফালে গাঁওখনত। এইখন এখন গাঁও, 2 নং নোৱাপাৰা বুলি কয়। ভিতৰত যাওঁ অলপমান মই আজি। আৰু এইটো আছে ৰাস্তাৰ কাষতে কালী মন্দিৰ। আৰু গৰমটো বহুতখিনি দিছে, আৰু ঘৰত কিমান বহি থাকিম, সেয়েহে অলপমান ওলাই আহিলোঁ মই। আজি 2 নং নোৱাপাৰাত আহিছোঁ মই, অলপমান ফুৰি যাওঁ। এইফালেদি যাব পাৰে, ইফালে মানে সেই ট্ৰেইন ষ্টেচনৰ ইফালেদি যাব পাৰে, বঙাইগাঁৱৰ এইটো ৰাস্তাদিয়ে যাব পাৰিব। আৰু চাহ বাগিচা পায় ইফালেদি গ'লে। সঁচাকৈ মই ইফালে কেতিয়াও অহা নাছিলোঁ, আৰু আজি মই আহিছোঁ প্ৰথমবাৰ। ভিতৰৰ ফালে সোমাইছোঁ। আৰু আমাৰ ঘৰৰ নিচেই কাষতে আছে, বেছি দূৰত নহয়। আৰু এই গাঁওখন বহুতখিনি ডাঙৰে হয়। আজি ইয়াতে সোমাই মই গম পালোঁ। আৰু যিফালে চাওঁ সিফালে মানে পানী, যিহেতু বৰষুণ বহুতখিনি পৰিছিল। এয়া দেখিবলৈ পাইছে, চাওক ইমান ডাঙৰ এখন পথাৰ হয় 2 নং নোৱাপাৰা। আৰু মই আজি আহিছোঁ আৰু দেখা পালোঁ, মানে ইফালেদি যাব পাৰে আৰু ৰেল লাইনটো পামেই। আজি মই আহিছোঁ যেতিয়া ৰেল লাইনটো চাই যাওঁ। মই নিজেই গম নাপাওঁ যে মোৰ নিজৰ কাষতে ঘৰৰ এনেকুৱা এখন গাঁও আছে। নামহে শুনিছোঁ, কিন্তু অহা নাছিলোঁ কিন্তু। আৰু আজি আহিছোঁ। এতিয়া মই ইফালেদি মানে যিটো ট্ৰেইন ষ্টেচন আছে, আৰু এই ট্ৰেইন লাইনটো মই দেখাই দিম। ষ্টেচনটো ইয়াতে নহয়, বহুতখিনি দূৰত আছে। আৰু মই কেনেকৈ যাওঁ মানে সেইটো ছাইডত, য'ত নেকি ৰেল লাইনটো আছে, মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। চাওক, এইটো হৈছে ৰাস্তা, আৰু এতিয়া মই ৰেল লাইনত যাওঁ। তাৰে পৰা দেখুৱাই দিম আপোনালোকক ৰেল লাইনটো।
চাওক কিমানখিনি ওখ আৰু এই এনেকৈ যাব লাগিব। চাওক মই ইয়াৰ পৰা আহিলোঁ, এই এনেকৈ পাৰ হৈ আৰু সৌজনী বৌ আহিব নোৱাৰে আৰু মই এতিয়া উঠোঁ, মই যাওঁ। চাওক কেনেকুৱা লাগে চালে, এই এটা মানে এনেকুৱা মানে সেই যে লাইনৰ যে পষ্টবিলাক সেনেকুৱা এটা দি থৈছে আৰু সেনেকৈ আহিব লাগে। আহিলোঁ বাৰু, এই চাওক তাৰে পৰা আহিছোঁ মই আৰু সৌজনী বৌ তাতে বহি আছে, সি মানে নাহে, আহিব নোৱাৰে, মানে ভয় কৰিছে, মই আহিলোঁ। চ' গাইজ, আজি মই ৰেল লাইনটো দেখুৱাব নোৱাৰিলোঁ, ভাবিছিলোঁ দেখুৱাম বুলি, কিন্তু এখন ট্ৰেইন আহি পালে আৰু তাত মানে ৰৈ থকাৰ কাৰণে সুবিধা নাই, সেয়েহে মানে আজি দেখুৱাব নোৱাৰিলোঁ, বেলেগ আৰু এদিন দেখুৱাম।